হেল্ল' মাইনা বাবাসকল, কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে বায়'লজিকেল ক্লাছিফিকেশ্যন জীৱৰ বৰ্গীকৰণ পাৰ্ট 3। পাৰ্ট 1 আৰু 2 ইয়াৰ আগৰ ক্লাছত আমালোকে অলৰেডি ডিছকাছ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। তোমালোকে যদি চোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাৰ পৰা তোমালোকে চাই ল'ব পাৰা। ঠিক আছে বাবা? তো ইয়াৰ আগৰ পাৰ্টবোৰত আমালোকে বহুতবোৰ টপিক ডিছকাছ কৰিছিলোঁ অলৰেডি। আজিৰ পাৰ্টত মই মেইনলি ডিছকাছ কৰিম যে ৰিপ্ৰডাকশ্যন ইন বেক্টেৰিয়া কি, বেক্টেৰিয়াত কেনেকৈ, হোৱাট টাইপছ অফ ৰিপ্ৰডাকশ্যন আৰ দেয়াৰ ইন বেক্টেৰিয়া। তাৰপিছত মই ডিছকাছ কৰিম নিউট্ৰিশ্যন ইন বেক্টেৰিয়া, বেক্টেৰিয়াত পৰিপুষ্টিটো কেনেকৈ হয়, পৰিপুষ্টি কেনেকৈ সম্পন্ন হয়। ঠিক আছে। তাৰপিছত মই ডিছকাছ কৰিম কিংডম মনেৰাৰ শ্ৰেণী বিভাজন, ক্লাছিফিকেশ্যন অফ কিংডম মনেৰা। এই আটাইবোৰ টপিক মই আজিৰ ক্লাছত ডিছকাছ কৰিম। তেনেহ'লে তোমালোকে ভিডিঅ'টো চাই থাকিবা আৰু লগতে এটা কপি আৰু পেন ৰাখা। মই যিমানবোৰ কথা ইয়াতে ক'ম, যিমানবোৰ কথা ইয়াতে লিখিম, তোমালোকে লগে লগে নোটছ কৰি ল'বা। তেনেহ'লে ফিউচাৰ ৰিভিশ্যনত তোমালোকৰ হেল্প হ'ব। ঠিক আছে বাবা, তেনেহ'লে ষ্টাৰ্ট কৰোঁ আমালোকে আজিৰ টপিকটো। চ' ফাৰ্ষ্ট অফ অল আমালোকে ডিছকাছ কৰিম ৰিপ্ৰডাকশ্যন ইন বেক্টেৰিয়া। বেক্টেৰিয়াত প্ৰজনন কেনেকৈ হয়। চোৱা, বেক্টেৰিয়াত জেনেৰেলি সাধাৰণতে আমালোকে তিনি ধৰণৰ বা তিনি প্ৰকাৰৰ প্ৰজনন পাওঁ। ফাৰ্ষ্ট যিটো আছে সেইটো হৈছে ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বা অংগজ প্ৰজনন বুলি কোৱা হয় অসমীয়াত। ক্লিয়াৰ বাৰু, বুজি পাইছা? তো অংগজ প্ৰজননৰ বিষয়ে তোমালোকে HS ফাৰ্ষ্ট ইয়াৰত তোমালোকে ফাৰ্ষ্ট ডিটেইলছত পাবা। অলৰেডি ক্লাছ 9 আৰু 10ত তোমালোকে ইন্ট্ৰডাকশ্যনটো পাই গৈছা অংগজ প্ৰজনন কি। চ' অংগজ প্ৰজনন ওৱান টাইপ অফ আমালোকে অযৌন প্ৰজনন বুলিও ক'ব পাৰোঁ। ঠিক আছে, এইটো কিন্তু যৌন প্ৰজনন নহয়। তো ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বা অংগজ প্ৰজনন বেক্টেৰিয়াৰ ক্ষেত্ৰত আমালোকে দেখিবলৈ পাওঁ, বিভিন্ন উদ্ভিদতো আমালোকে দেখিবলৈ পাওঁ। ঠিক আছে। তো বেক্টেৰিয়াৰ ক্ষেত্ৰত অংগজ প্ৰজননটো কেনেকৈ হয়, ইয়াতে এটা এক্সাম্পল দি আছে বাইনেৰী ফিছন বা দ্বিবিভাজন। তো দ্বিবিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা বেক্টেৰিয়াত কি হয়, অংগজ প্ৰজনন হয় বা ভেজিটেটিভ ৰিপ্ৰডাকশ্যনটো হয়। তেনেহ'লে দ্বিবিভাজন কি? দ্বি মিনছ দুটা। ঠিক আছে। ইয়াতে কি হয়, দ্বিবিভাজনত কি হয়, এটা বেক্টেৰিয়া, ছাপ'জ ইয়াতে এটা মই বেক্টেৰিয়া আঁকিলোঁ। ঠিক আছে বাবা, ইয়াতে মই কি আঁকিলোঁ, এটা ছাপ'জ ধৰি লোৱা এইটো এটা বেক্টেৰিয়া। ক্লিয়াৰ? তো দ্বিবিভাজনত কি হয়, ইয়াৰ একেবাৰে সমানভাৱে, ঠিক আছে, মাজৰ পৰা দুটা ভাগত ভাগ হ'ব, স্প্লিট হৈ যাব বেক্টেৰিয়াটা। ঠিক আছে, স্প্লিট হৈ দুটা ভাগত ভাগ হ'ব, ভাগ হৈ এইটো এটা বেক্টেৰিয়া হ'ব আৰু এইটো এটা মেচিয়ৰ বেক্টেৰিয়া হ'ব। ইয়াতে প্ৰথমে কি হয়, কোষ পৰশৰ সমানে ভাগ হ'ব, চাইটোপ্লাজমৰ সমানে ভাগ হ'ব। তাৰপিছত যিটো তাতে DNA থাকিব, জেনেটিক মেটেৰিয়েল থাকিব, জেনেটিক মেটেৰিয়েলৰ কি হ'ব, সমানে ভাগ হৈ দুটা বেক্টেৰিয়াত কি সমানে ডিষ্ট্ৰিবিউট হ'ব, বিতৰণ হৈ যাব। ঠিক এনেকৈ কি হয়, দ্বিবিভাজন হয় বেক্টেৰিয়া। কি হয় তেনেহ'লে বাবা দ্বিবিভাজনত? দ্বিবিভাজনত হয় আমালোকৰ বেক্টেৰিয়াটো সমানে দুটা ভাগত ভাগ হৈ যায়। ক্লিয়াৰ বা বস্তুটো? ইয়াকে কোৱা হয় দ্বিবিভাজন। তো এইটো হ'ল আমালোকৰ ভেজিটেটিভ ৰিপ্ৰডাকশ্যন ইন বেক্টেৰিয়া বা অংগজ প্ৰজনন। দ্বিতীয় প্ৰকাৰটো যিটো পোৱা যায় বেক্টেৰিয়াৰ ক্ষেত্ৰত প্ৰজনন, সেইটো হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা অযৌন প্ৰজনন। তেনেহ'লে অযৌন প্ৰজননৰ কথা তোমালোকে অলৰেডি পাই আহিছে ক্লাছ 9 আৰু 10ত। অযৌন প্ৰজনন মানে কি একচুৱেলি? চোৱা, অযৌন প্ৰজননত কি হয়, তাতে কোনো মেল আৰু ফিমেল নাথাকে, অনলি এটা পেৰেণ্টৰ পৰা কি হয়, অৰ্গেনিজমছ ফৰ্ম হয়। ক্লিয়াৰ বা বস্তুটো বুজি পাইছা? অযৌন প্ৰজনত কি নাথাকে, মেল আৰু ফিমেলৰ প্ৰয়োজন নহয়, অনলি এটা অৰ্গেনিজমছৰ পৰা, এটা জীৱৰ পৰা সন্তানৰ জন্ম হয়। তাক কি কোৱা হয়, অযৌন প্ৰজনন, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। তো অযৌন প্ৰজনন আমালোকে বেক্টেৰিয়াৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ। তো যিটো অযৌন প্ৰজনন বেক্টেৰিয়াৰ ক্ষেত্ৰত আমালোকে দেখিবলৈ পাওঁ, ইয়াক কোৱা হয় এণ্ডোস্পৰ ফৰ্মেশ্যন, অন্তঃৰেণু গঠন। অন্তঃৰেণু গঠন বা এণ্ডোস্পৰ্ম ফৰ্মেশ্যন মানে কি একচুৱেলি? চোৱা, এণ্ডো মানে হৈছে ভিতৰত, যিটো কাম ভিতৰত হয় ইয়াক কোৱা হয় এণ্ডো, উইদিন, ভিতৰত। স্প'ৰ মানে ৰেণু। ক্লিয়াৰ? সৰু সৰু কিছুমান কণিকা থাকে, ৰেণু থাকে, ইয়াক কোৱা হয় স্প'ৰ বুলি কোৱা হয়। তো এণ্ডোস্পৰ ফৰ্মেশ্যন, ইয়াতে কি হয়, বেক্টেৰিয়াৰ চেল যিটো আছে, কোষ, বেক্টেৰিয়া কোষৰ ভিতৰত কিছুমান ৰেণু গঠন হয়, কিছুমান স্প'ৰ গঠন হয়, যাক কোৱা হয় এণ্ডোস্পৰ। তাৰপিছত সেই এণ্ডোস্পৰবোৰ কি হয়, পুৰঠ হয়, মেচিয়ৰ হৈ প্ৰত্যেকটো এণ্ডোস্পৰ এটা বেক্টেৰিয়াৰ গঠন কৰে। ক্লিয়াৰ বা বস্তুটো বুজি পাইছা? ইয়াকে কোৱা হয় এণ্ডোস্পৰ ফৰ্মেশ্যন। তো এণ্ডোস্পৰ ফৰ্মেশ্যন হৈছে এটা এছেক্সুৱেল ৰিপ্ৰডাকশ্যন এটা
টাইপ বা এটা প্ৰকাৰ অন্তৰেণু গঠন আমালোকে ইয়াক অসমীয়াত ক'ব পাৰোঁ অন্তৰেণু গঠন ঠিক আছে তো এনেকৈ ব্যাকটেৰিয়া এন্ডোস্পৰ ফৰ্মেশ্যনৰ দ্বাৰা প্ৰজনন কৰিব পাৰে অৰ্জন প্ৰজনন কৰিব পাৰে ক্লিয়াৰ বা বস্তুটো বুজি পাইছা এতিয়া আমালোকে নেক্সট যেটো প্ৰজনন হেতু ডিসকাস কৰিম নেক্সটটো হৈছে সেক্সুৱেল ৰিপ্ৰডাকশন বা যৌন প্ৰজনন সো বহুতেই এটা মিসকনসেপশন ডাঙৰ মিসকনসেপশন আছে বহুতৰে মিসকনসেপশনটো কি যে ব্যাকটেৰিয়াত যৌন প্ৰজনন নহয় কিন্তু আসলতে ইন ৰিয়েলিটি ব্যাকটেৰিয়াটো কি হয় যৌন প্ৰজনন হয় বা সেক্সুৱেল ৰিপ্ৰডাকশনটো হয় বিভিন্ন প্ৰকাৰৰ সেক্সুৱেল ৰিপ্ৰডাকশন বা যৌন প্ৰজনন ব্যাকটেৰিয়াত আমালোকে দেখিবলৈ পাওঁ তাৰ ভিতৰত প্ৰথমটো হৈছে কনজুগেশ্যন দ্বিতীয়টো হৈছে ট্ৰান্সফৰমেশ্যন আৰু তৃতীয়টো হৈছে ট্ৰান্সডাকশন ঠিক আছে বা বুজি পাইছা এই তিনি প্ৰকাৰৰ আমালোকে ব্যাকটেৰিয়াত যৌন প্ৰজনন দেখিবলৈ পাওঁ মই শৰ্টত প্ৰত্যেকটো ডিফাইন কৰিম প্ৰথমটো হৈছে কনজুগেশ্যন কনজুগেশ্যনত কি হয় যেহেতু যৌন প্ৰজনন ইয়াতে দুটা ইন্ডিভিজুৱেল থাকিব এটা মেল ব্যাকটেৰিয়া আৰু এটা ফিমেল ব্যাকটেৰিয়া ঠিক আছে অযৌন প্ৰজননত কি হয় অনলি এটা অৰ্গানিজমছ বা এটা জীৱৰ পৰা সন্তান জন্ম হয় তাতে মেল আৰু ফিমেলৰ প্ৰয়োজন নহয় কিন্তু যৌন প্ৰজননত যেহেতু মেল আৰু ফিমেলৰ প্ৰয়োজন হয় তেনেহলে কনজুগেশ্যনত কি হ'ব বা সংযোজনত কি হ'ব সোয়া কনজুগেশ্যনত মেল ব্যাকটেৰিয়াৰ পৰা ডিএনএটো যেটো আছে মেল ব্যাকটেৰিয়াটোক একচুয়ালি দাতা বুলি কোৱা হয় বা ডোনৰ ব্যাকটেৰিয়া বুলি কোৱা হয় মেল ব্যাকটেৰিয়াৰ যেটো বংশগতিৰ একক ডিএনএ হেতু কি দান কৰে কাক দান কৰে ফিমেল ব্যাকটেৰিয়া বা রিসিপিয়েন্ট ব্যাকটেৰিয়াক দান কৰে ঠিক আছে মেল ব্যাকটেৰিয়াটো ইয়াত কি কৰিব এটা দাতা ব্যাকটেৰিয়া হিচাপে কাম কৰিব সাপোজ এটো হৈছে মেল ব্যাকটেৰিয়া ঠিক আছে এটো হৈছে সাপোজ কি এটো এটা মেল ব্যাকটেৰিয়া আৰু এটো এটা কি সাপোজ এটো এটা ফিমেল ব্যাকটেৰিয়া এটো ফিমেল এটো মেল আৰু এটো ফিমেল সো মেল ব্যাকটেৰিয়াৰ যেটো জেনেটিক ম্যাটেৰিয়েল থাকিব ডিএনএ বংশগতিৰ একক বুলি কোৱা হয় হেতু কি দান কৰিব কাক দান কৰিব ফিমেল ব্যাকটেৰিয়াক দান কৰিব সেই কাৰণে মেল ব্যাকটেৰিয়াক দাতা ব্যাকটেৰিয়া বুলি কোৱা হয় বা ডোনৰ বুলি কোৱা হয় ডোনৰটো কি হয় মেল হয় আৰু ফিমেলটো কি হয় ৰিসিপিয়েন্ট হয় কি হয় রিসিপিয়েন্ট কোনটো ফিমেল ঠিক আছে ফিমেলটো হয় আলটিমেটলি রিসিপিয়েন্ট বা গ্ৰহিতা দাতা আৰু গ্ৰহিতা দাতা ব্যাকটেৰিয়া বা মেল ব্যাকটেৰিয়াটো ডিএনএ বা জেনেটিক ম্যাটেৰিয়েল ফিমেল ব্যাকটেৰিয়া বা রিসিপিয়েন্ট ব্যাকটেৰিয়াক দান কৰে ইয়াকে কোৱা হয় কনজুগেশ্যন বা সংযোজন বুজি পাইছা বাবা একেবাৰে সহজ এইবোৰ একবাৰ যদি আমালোকে বুজিবলৈ পাও তেনেহলে সম্পূৰ্ণ কথাটোৱে আমালোকে বুজি পাম ঠিক আছে একো প্ৰবলেম নহব কনসেপ্টটো ক্লিয়াৰ হৈ যাব সো ইয়াকে কোৱা হয় কি কনজুগেশ্যন নেক্সটটো আছে ট্ৰান্সফৰমেশ্যন বাবা সোয়া ট্ৰান্সফৰমেশ্যনত কি হয় এটো একেবাৰে সহজ ট্ৰান্সফৰমেশ্যনত মেল ব্যাকটেৰিয়াৰ পৰা ডিএনএ টো ওলাই আহি ফিমেল ব্যাকটেৰিয়াত কি কৰে ট্ৰান্সফাৰ হয় ক্লিয়াৰ বা বুজি পাইছা স্থানান্তৰ হয় তাৰ মানে ট্ৰান্সফৰমেশ্যনত জাস্ট খালি কি হ'ব স্থানান্তৰ হ'ব ক্লিয়াৰ বা বস্তুটো বুজি পাইছা স্থানান্তৰ তাৰ মানে মেল ব্যাকটেৰিয়াৰ পৰা ডিএনএ টো ওলাই আহি কত ট্ৰান্সফাৰ হ'ব কত স্থানান্তৰ হ'ব ফিমেল ব্যাকটেৰিয়া তো ইয়াকে কোৱা হয় ট্ৰান্সফৰমেশ্যন ক্লিয়াৰ বাবা বস্তুটো বুজি পাইছা এতিয়া নেক্সটটো চোৱা নেক্সটটো কি নেক্সটটো হৈছে ট্ৰান্সডাকশন হৈছে এটা ওয়ান টাইপ অফ সেক্সুৱেল ৰিপ্ৰডাকশন ট্ৰান্সডাকশন ইজ অলসো এ টাইপ অফ সেক্সুৱেল ৰিপ্ৰডাকশন ইয়াত কি হয় ইয়াত এটা মিডিয়ামৰ থ্ৰুত মেল ব্যাকটেৰিয়া ডিএনএ টু ফিমেল ব্যাকটেৰিয়া ট্ৰান্সফাৰ হয় ক্লিয়াৰ এটা মিডিয়ামৰ থ্ৰুত মিডিয়ামটো কি মিডিয়ামটো হৈছে ব্যাকটেৰিওফাজ ঠিক আছে ব্যাকটেৰিওফাজে কি কৰে মেল ব্যাকটেৰিয়াৰ পৰা ডিএনএ টু কঢ়িয়াই লৈ ডিএনএ টু ক্যাৰি কৰি ফিমেল ব্যাকটেৰিয়া ট্ৰান্সফাৰ কৰে ইয়াকে কোৱা হয় ট্ৰান্সডাকশন ইয়াত এইটো এটা মই ডায়াগ্ৰাম আঁকিম ডায়াগ্ৰামটো আঁকিলে তোমাৰ কনসেপ্টটো একেবাৰে ক্লিয়াৰ হৈ যাব চোৱা বাবা ইয়াতে সাপোজ এইটো এটা কি এইটো এটা মেল ব্যাকটেৰিয়া এইটো এটা মেল ব্যাকটেৰিয়া দিস ইজ কল্ড মেল ব্যাকটেৰিয়া মেল ব্যাকটেৰিয়াত আলটিমেটলি কি থাকিব ডিএনএ থাকিব ব্যাকটেৰিয়া মানে কি ইয়াতে জেনেটিক ম্যাটেৰিয়েল থাকিব আৰু এটা সাপোজ ইয়াতে আছে ফিমেল ব্যাকটেৰিয়া এইটো কি বাবা ফিমেল ব্যাকটেৰিয়া
ইয়াতে কি হ'ব ফিমেল ব্যাকটেৰিয়াটো অবভিয়াছলি ডিএনএ থাকিব প্ৰেজেণ্ট থাকিব ইয়াতে কি হ'ব মেল ব্যাকটেৰিয়াৰ পৰা ডিএনএটো কঢ়িয়াই লৈ আহিব কোনে কঢ়িয়াই লৈ আহিব ব্যাকটেৰিয়াফাজ ভাইৰাছটো কেনেকুৱা দেখাত হয় চোৱা এনেকুৱা হয় এনেকুৱা ঠিক আছে ব্যাকটেৰিয়াফাজ ভাইৰাছটো ইয়াৰ পৰা ডিএনএটো কঢ়িয়াই লৈ আহিব ঠিক আছে কঢ়িয়াই লৈ আহি ক্যাৰি কৰি লৈ আহি ক'ত ট্ৰান্সফাৰ কৰিব ফিমেল ব্যাকটেৰিয়া ট্ৰান্সফাৰ কৰিব দিছ ইজ ফিমেল ব্যাকটেৰিয়া ইয়াতে কি হ'ব আল্টিমেটলি ডিএনএটো আল্টিমেটলি ট্ৰান্সফাৰ কৰিব সাপোজ ব্ল্যাকটো হৈছে আল্টিমেটলি মেল ব্যাকটেৰিয়া ডিএনএ তো এনেকৈ ট্ৰান্সফাৰ কৰিলে তাৰপিছত কি হ'ব মেল আৰু ফিমেল ডিএনএটো কম্বাইন হয় এটা নতুন চৰিত্ৰৰ গঠন কৰিব ফৰ্মেশ্যন কৰিব তো সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ইম্পৰ্টেন্স এইটোৱে যে সেক্সুৱেল ৰিপ্ৰডাকশ্যন নতুন চৰিত্ৰৰ এটা ভেৰাইটিৰ ফৰ্মেশ্যন হয় ঠিক আছে ভিন্নতাৰ এটা ফৰ্মেশ্যন হয় গঠন হয় তো এইটো হৈছে কি ট্ৰান্সডাকশ্যন তেনেহ'লে বাৰু কি হয় ট্ৰান্সডাকশ্যনত মেল ব্যাকটেৰিয়াৰ পৰা ব্যাকটেৰিয়াফাজ নামৰ ভাইৰাছটোৱে ডিএনএটো ক্যাৰি কৰি লৈ আহি ক'ত ট্ৰান্সফাৰ কৰিব ফিমেল ব্যাকটেৰিয়া ট্ৰান্সফাৰ কৰিব ইয়াকে কোৱা হয় আল্টিমেটলি ট্ৰান্সডাকশ্যন ক্লিয়াৰ বাৰু বস্তুটো বুজি পাইছা তো সেই সকলোবোৰ কি হয় সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ব্যাকটেৰিয়া এতিয়া আমালোকে নেক্সট টপিকত আহোঁ চোৱা এইবোৰ হৈ গ'ল আমালোকৰ ৰিপ্ৰডাকশ্যন ইন ব্যাকটেৰিয়া হৈ গ'ল কমপ্লিট ভেজিটেটিভ এসেক্সুৱেল এণ্ড সেক্সুৱেল ৰিপ্ৰডাকশ্যন একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ যদি তোমালোকে কিবা কুৱেশ্যনছ থাকে তেনেহ'লে কমেণ্টত মোক জনাই দিবা ঠিক আছে নেক্সট আমালোকে এতিয়া ষ্টাৰ্ট কৰিম নেক্সট টপিকটো কি বাবা নিউট্ৰিশ্যন ইন ব্যাকটেৰিয়া মই ইয়াতে লিখি দি আছোঁ নেক্সট টপিক নিউট্ৰিশ্যন ইন ব্যাকটেৰিয়া তাৰ মানে ব্যাকটেৰিয়াৰ পৰিপুষ্টি বা নিউট্ৰিশ্যন ইন ব্যাকটেৰিয়া ইয়াৰ মানেটো কি নিউট্ৰিশ্যন মানে কি বা পৰিপুষ্টি মানে কি কোনটো জীৱ মানে একচুৱেলি কেনেকৈ খাদ্য গ্ৰহণ কৰে খাদ্য গ্ৰহণ কৰাৰ প্ৰচেছটো প্ৰণালীটোকে কি কোৱা হয় নিউট্ৰিশ্যন বুলি কোৱা হয় বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত বেলেগ বেলেগ প্ৰকাৰ বা মোড থাকে খাদ্য গ্ৰহণ কৰাৰ যেনেকুৱা মানুহে কি কৰে খাদ্যটো আল্টিমেটলি বেলেগ উদ্ভিদ বা প্ৰাণীৰ পৰা পায় তাৰ পৰা খাদ্যটো আহাৰটো কি কৰে গ্ৰহণ কৰে ঠিক আছে তো ঠিক তেনেকুৱা ব্যাকটেৰিয়াত তেনেহ'লে নিউট্ৰিশ্যনটো বা পৰিপুষ্টিটো কেনেকৈ হয় চ' ব্যাকটেৰিয়াত জেনেৰেলি দুই ধৰণৰ আমালোকে নিউট্ৰিশ্যন পাওঁ এটা হৈছে হেটেৰোট্ৰফিক নিউট্ৰিশ্যন বা হেটেৰোট্ৰফিক ব্যাকটেৰিয়া কোৱা হয় আৰু এটা হৈছে অটোট্ৰফিক ব্যাকটেৰিয়া ঠিক আছে বাবা বুজি পাইছা এটা কি হেটেৰোট্ৰফিক ব্যাকটেৰিয়া আনটো হৈছে অটোট্ৰফিক ব্যাকটেৰিয়া হেটেৰোট্ৰফিক ব্যাকটেৰিয়াৰ ক্ষেত্ৰত কি হয় চ' হেটেৰোট্ৰফিক ব্যাকটেৰিয়া মানে কি আল্টিমেটলি পৰপুষ্টি বা পৰজীৱী জীৱৰ ব্যাকটেৰিয়া হয় বা অপৰপুষ্টি বুলিও ক'ব পাৰোঁ আমালোকে ইয়াক ঠিক আছে অপৰপুষ্টি ব্যাকটেৰিয়া বা পৰপুষ্টি ব্যাকটেৰিয়া বা পৰজীৱী ব্যাকটেৰিয়া যিটো কোৱা তোমালোকে ঠিক আছে তো সেইবোৰক কি কোৱা হয় হেটেৰোট্ৰফিক ব্যাকটেৰিয়া এইবোৰে কি কৰে বেলেগ উদ্ভিদ বা প্ৰাণীৰ পৰা খাদ্য গ্ৰহণ কৰে ক্লিয়াৰ বা বস্তুটো বুজি পাইছা তাৰ মানে হেটেৰোট্ৰফিক ব্যাকটেৰিয়া বা অপৰপুষ্টি ব্যাকটেৰিয়াবোৰ কি কৰে বেলেগ উদ্ভিদ বা প্ৰাণীৰ পৰা পৰিপুষ্টি গঠন কৰে খাদ্য গ্ৰহণ কৰে শক্তি পায় শক্তি আহৰণ কৰে ইয়াকে কয় হেটেৰোট্ৰফিক ব্যাকটেৰিয়া তো হেটেৰোট্ৰফিক ব্যাকটেৰিয়াৰ ক্ষেত্ৰত আকৌ আমালোকে ইয়াক শ্ৰেণী বিভাজন কৰিব পাৰোঁ হেটেৰোট্ৰফিক ব্যাকটেৰিয়া দুই ধৰণৰ হয় ঠিক আছে এটা হৈছে দুই ধৰণৰ নহয় তিনি ধৰণৰ হ'ব এটা হৈছে স্যাপ্ৰোফাইটিক এটা হৈছে পাৰ্শিয়েলি হেটেৰোট্ৰফিক আৰু এটা হৈছে
কমপ্লিটলি হেটেৰোট্ৰফিক কমপ্লিট হেটেৰোট্ৰফিক ঠিক আছে বাবা বুজি পাইছা তেনেহ'লে হেটেৰোট্ৰফিক বেক্টেৰিয়াৰ আকৌ কি আছে ভাগ আছে এটা কোৱা হ'ব স্যাপ্ৰোফাইটিক অসমীয়াত ইয়াক কোৱা হয় মৃতজীৱী তাৰপিছত এটা হ'ল পাৰ্চিয়েলি হেটেৰোট্ৰফিক ইয়াক কোৱা হয় আংশিক পৰজীৱী বুলিও ক'ব পাৰোঁ আমালোকে আংশিক অপৰপুষ্টি আৰু এটা আছে কমপ্লিটলি হেটেৰোট্ৰফিক এইটো হৈছে পূৰ্ণ অপৰপুষ্টি চ' ইয়াতে কি হয় প্ৰথমটোৰ কথা মই কৈ আছোঁ এতিয়া স্যাপ্ৰোফাইটিক বা মৃতজীৱীবোৰ কি হয় মৃতজীৱী কিছুমান বেক্টেৰিয়া হয় এইবোৰ কি কৰে মৃত বস্তুৰ পৰা নিজৰ খাদ্য আহৰণ কৰে বা নিজৰ শক্তি আহৰণ কৰে মৃত বস্তুৰ পৰা ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা তো এইবোৰক কি কোৱা হয় স্যাপ্ৰোফাইটিক বুলি কোৱা হয় আমরা ক'ব পাৰোঁ পাৰ্চিয়েলি হেটেৰোট্ৰফিক কোনবোৰ পাৰ্চিয়েলি হেটেৰোট্ৰফিক বেক্টেৰিয়াবোৰ মৃত বস্তুৰ ওপৰতো ডিপেণ্ড কৰে মেইনলি ক'ত নিৰ্ভৰ কৰে মৃত বস্তুৰ ওপৰত মৃত বস্তুৰ পৰা খাদ্য আহৰণ কৰে মৃত জীৱৰ পৰা খাদ্য আহৰণ কৰে আৰু কেতিয়াবা কি হয় এইটো বেলেগ জীৱন্ত ঠিক আছে জীৱন্ত উদ্ভিদ বা প্ৰাণীৰ পৰা আহাৰ বা খাদ্য গ্ৰহণ কৰে ক্লিয়াৰ হোৱা বস্তু বুজি পাইছা ইয়াক কোৱা হয় পাৰ্চিয়েলি হেটেৰোট্ৰফিক সেইকাৰণে কোৱা হয় পাৰ্চিয়েলি বা আংশিক কিয়নো এইটো আংশিকভাৱে স্যাপ্ৰোফাইটিক হয় মৃতজীৱী হয় আৰু আংশিকভাৱে কি হয় হেটেৰোট্ৰফিক হয় পেৰাসাইটিক হয় পৰজীৱী হয় ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা তো ইয়াক হয় পাৰ্চিয়েলি হেটেৰোট্ৰফিক নেক্সটটো হৈছে কমপ্লিটলি হেটেৰোট্ৰফিক মানে কি এইটো পূৰ্ণ পৰজীৱী বা পূৰ্ণ অপৰপুষ্টি ইয়াত কি হয় কমপ্লিটলি হেটেৰোট্ৰফিক বেক্টেৰিয়াৰ ক্ষেত্ৰত এইবোৰ কমপ্লিটলি হেটেৰোট্ৰফিক হয় মানে সম্পূৰ্ণভাৱে পৰজীৱী হয় সম্পূৰ্ণভাৱে বেলেগ জীৱৰ পৰা বেলেগ জীৱৰ জীৱন্ত লিভিং অৰ্গেনিজমছৰ পৰা খাদ্য গ্ৰহণ কৰে বা আহাৰ গ্ৰহণ কৰে ইয়াক কোৱা হয় কমপ্লিটলি হেটেৰোট্ৰফিক যিমানবোৰ পৰজীৱী পেৰাসাইটিক বেক্টেৰিয়াবোৰ আছে সেই সকলোবোৰ কি হয় কমপ্লিটলি হেটেৰোট্ৰফিক হয় ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা তেনেহ'লে হেটেৰোট্ৰফিক বেক্টেৰিয়াৰ আকৌ আমালোকে তিনিটা ভাগ পালোঁ স্যাপ্ৰোফাইটিক পাৰ্চিয়েলি হেটেৰোট্ৰফিক এণ্ড কমপ্লিটলি হেটেৰোট্ৰফিক মৃতজীৱী ঠিক আছে আংশিকভাৱে পৰজীৱী আংশিক পৰজীৱী আৰু পূৰ্ণ পৰজীৱী এই তিনিটা ভাগ হৈছে হেটেৰোট্ৰফিক বেক্টেৰিয়া তাৰপিছত অটোট্ৰফিক বেক্টেৰিয়া অটোট্ৰফিক বেক্টেৰিয়াবোৰ কি হয় এইবোৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে বস্তুটো বুজি পাইছা বাবা অটোট্ৰফিক বেক্টেৰিয়াবোৰ কি হয় নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে ইয়াৰ আকৌ দুটা ভাগ আমালোকে জেনেৰেলি পাওঁ এটা হৈছে ফটোচিন্থেটিক আৰু এটা হৈছে কেমোচিন্থেটিক এই দুটা ভাগ পাওঁ আমালোকে অটোট্ৰফিক বেক্টেৰিয়াৰ ফটোচিন্থেটিক অটোট্ৰফিক বেক্টেৰিয়াবোৰ কি হয় এইবোৰ সূৰ্যৰ ৰশ্মি ঠিক আছে ছানলাইট ব্যৱহাৰ কৰি সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা অটোট্ৰফিক বেক্টেৰিয়াৰ যিটো ফটোচিন্থেটিক বেক্টেৰিয়া আছে ফটোচিন্থেটিক বেক্টেৰিয়াবোৰ কি কৰে সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি বা ছানলাইট ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে যেনেকুৱা আমালোকে সেউজীয়া উদ্ভিদৰ কথা পাইছিলোঁ সেউজীয়া উদ্ভিদে কি কৰে সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা ঠিক তেনেকৈ অটোট্ৰফিক বেক্টেৰিয়াৰ যিবোৰ ফটোচিন্থেটিক হয় সেইবোৰ সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় নেক্সট এটা হৈছে কেমোচিন্থেটিক বেক্টেৰিয়াবোৰ কি হয় বা এইবোৰ কেমো অটোট্ৰফিক বেক্টেৰিয়া বুলিও আমালোকে ক'ব পাৰোঁ ঠিক আছে কেমোচিন্থেটিক অৰ কেমো অটোট্ৰফিক তো কেমো অটোট্ৰফিক বেক্টেৰিয়াবোৰ কি হয় জেনেৰেলি এইবোৰ ইনঅৰ্গেনিক কম্পাউণ্ড অজৈব যৌগ যিবোৰ আছে অজৈব যৌগবোৰ ব্যৱহাৰ কৰি বা অজৈব যৌগৰ পৰা নিজৰ খাদ্য নিজে আহৰণ কৰি ল'ব পাৰে ক্লিয়াৰ বস্তুটো বুজি পাইছে তাৰমানে অজৈব যৌগ যিবোৰ আছে সেইবোৰৰ পৰা নিজৰ আহাৰ বা খাদ্য গ্ৰহণ কৰি লয় বা সেইবোৰৰ পৰা শক্তি আহৰণ কৰে আৰু সেই অজৈব যৌগবোৰৰ ভিতৰত এটা হৈছে নাইট্ৰেট এটা হৈছে নাইট্ৰাইট আৰু এটা হৈছে নাইট্ৰাইট গল আৰু এটা হৈছে এমোনিয়া
এমনিয়া তেনেহ'লে নাইট্ৰেট নাইট্ৰাইট এমনিয়া এই তিনিটা অজৈব যৌগ হয় ইনঅৰ্গেনিক কম্পাউণ্ড হয় এই তিনিটা যৌগৰ পৰা নাইট্ৰেট নাইট্ৰাইট আৰু এমনিয়াৰ পৰা কেমোচিনথেটিক বেক্টেৰিয়াবোৰ নিজৰ আহাৰ বা নিজৰ শক্তি গ্ৰহণ কৰে বা আহৰণ কৰে ক্লিয়াৰ বা বস্তুটো বুজি পাইছা জেনেৰেলি এই কম্পাউণ্ডবোৰক অক্সিডেশ্যন কৰে ঠিক আছে অক্সিডেশ্যন কৰাৰ পিছতহে নিজৰ খাদ্য বা নিজৰ শক্তিটো পায় ইয়াৰ পৰা ঠিক আছে বাবা এইবোৰ হৈছে আমালোকৰ নিউট্ৰিশ্যন ইন বেক্টেৰিয়া অভাৰঅল নিউট্ৰিশ্যন ইন বেক্টেৰিয়াটো আমালোকৰ শেষ হ'ল এতিয়া আমালোকে নেক্সট টপিকত যাম চ' নেক্সট টপিকটো বহুতেই ইণ্টাৰেষ্টিং হয় আৰু ইম্পৰ্টেণ্টো হয় এইটো হৈছে জেনেৰেলি ক্লাছিফিকেশ্যন অফ কিংডম মনেৰা কি বাবা ক্লাছিফিকেশ্যন অফ কিংডম মনেৰা মনেৰা ৰাজ্যৰ শ্ৰেণী বিভাজন মনেৰা ৰাজ্যৰ কি মনেৰা ৰাজ্যৰ শ্ৰেণী বিভাজন তো মনেৰা ৰাজ্যৰ শ্ৰেণী বিভাজনটো কেনেকৈ আমালোকে কৰিম বা মনেৰা ৰাজ্যত যিমানবোৰ অৰ্গেনিজমছ বা যিমানবোৰ জীৱ পোৱা যায় সেই সকলোবোৰ কি হয় প্ৰ'কেৰিঅটিক হয় বা প্ৰকোষ কেন্দ্ৰীয় হয় আৰু আমি জানো যে বেক্টেৰিয়াবোৰ কি হয় প্ৰকোষ কেন্দ্ৰীয় হয় বা প্ৰ'কেৰিঅটিক হয় তেনেহ'লে বেক্টেৰিয়াৰ শ্ৰেণী বিভাজন আৰু মনেৰাৰ শ্ৰেণী বিভাজন আল্টিমেটলি ছেম ঠিক আছে ক্লিয়াৰ বা বস্তুটো বুজি পাইছা তেনেহ'লে জেনেৰেলি বেক্টেৰিয়াবোৰৰ আমালোকে শ্ৰেণী বিভাজন কেনেকৈ কৰিম চোৱা ফাৰ্ষ্ট যিটো বেক্টেৰিয়া বা যিবোৰ বেক্টেৰিয়া পোৱা যায় সেইবোৰক কোৱা হয় আৰ্কি বেক্টেৰিয়া কি কোৱা হয় বাবা আৰ্কি বেক্টেৰিয়া আৰ্কি বেক্টেৰিয়াবোৰ কি হয় অসমীয়াতো ইয়াক কোৱা হয় আৰ্কি বেক্টেৰিয়া আৰ্কি বেক্টেৰিয়াবোৰ কি হয় আৰ্কি বেক্টেৰিয়াবোৰ বহুত পুৰণি হয় আদিম যুগৰ পৰা সেই বেক্টেৰিয়াবোৰ আছে এতিয়ালৈকেও আছে তো প্ৰথম যিটো বেক্টেৰিয়া সেইবোৰ কি আছিল আৰ্কি বেক্টেৰিয়া আছিল বেক্টেৰিয়াৰ অৰিজিনটো ক'ত হৈছে সৃষ্টি ক'ত হৈছে বেক্টেৰিয়া আমালোকে জানো যে সমুদ্ৰৰ একেবাৰে তলিত বেক্টেৰিয়াৰ সৃষ্টি হৈছে তো প্ৰথমে যেতিয়া বেক্টেৰিয়া সৃষ্টি হৈছিল সেইবোৰ বেক্টেৰিয়া আছিল আৰ্কি বেক্টেৰিয়া আৰু আৰ্কি বেক্টেৰিয়া এতিয়াও আছে আৰ্কি বেক্টেৰিয়াবোৰ কিছুমান ইউনিক ফিচাৰ্ছ আছে কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য আছে যিবোৰ বেলেগ বেক্টেৰিয়াতকৈ অলপ বেলেগ হয় ঠিক আছে ডিফাৰেণ্ট হয় সেই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কি কি তেনেহ'লে আৰ্কি বেক্টেৰিয়া কেৰেক্টাৰিষ্টিক্সবোৰ কি কি ফাৰ্ষ্ট যিটো কেৰেক্টাৰ আছে আৰ্কি বেক্টেৰিয়াৰ যিটো চেল ৱাল কোক বেৰটো এইটো ষ্ট্ৰাকচাৰটো বেলেগ হয় কোক বেৰৰ ষ্ট্ৰাকচাৰ কি হয় একেবাৰে বেলেগ হয় বেলেগ বেক্টেৰিয়াৰ লগত বা ডিফাৰেণ্ট টাইপছ অফ বেক্টেৰিয়াৰ লগত নিমিলে ঠিক আছে কথাটো বুজি পাইছে বাবা আৰ্কি বেক্টেৰিয়াৰ চেল ৱালৰ ষ্ট্ৰাকচাৰটো চেল ৱালৰ কম্পজিশ্যনটো কি হয় বেলেগ হয় সেইকাৰণে কম্পজিশ্যনটো আৰু ষ্ট্ৰাকচাৰটো বেলেগ হোৱাৰ কাৰণে কিছুমান এক্সট্ৰিম চৰম কিছুমান কণ্ডিশ্যনত চৰম অৱস্থাতো আৰ্কি বেক্টেৰিয়াবোৰ জীয়াই থাকিব পাৰে যেনেকুৱা গৰম পানীত ঠিক আছে এক্সট্ৰিম গৰম পানীত হট স্প্ৰিংবোৰ যেনেকুৱা আমালোকে দেখিবলৈ পাওঁ ঠিক আছে হট স্প্ৰিংবোৰতো আৰ্কি বেক্টেৰিয়াবোৰ জীয়াই থাকিব পাৰে টেম্পাৰেচাৰটো এবাভ 40 ডিগ্ৰী চেণ্টিগ্ৰেড হয় তাতে তো তাতেও কি আৰ্কি বেক্টেৰিয়াবোৰ আল্টিমেটলি জীয়াই থাকিব পাৰে তাৰপিছত মাৰ্চি কিছুমান এৰিয়া আছে মাৰ্চি এৰিয়া মানে কি সমুদ্ৰৰ পাৰত কিছুমান এৰিয়া থাকে য'ত যিবোৰ গ্ৰাছলেণ্ড হয় সাধাৰণতে কি হয় এইবোৰ ঘাঁহ বননি থাকে সেই এৰিয়াবোৰত পানী জমা হৈ থাকে ঠিক আছে সমুদ্ৰৰ পানী হওক বা বেলেগ পানী হওক তাতে কি হৈ থাকে জমা হৈ থাকে ইয়াকে কোৱা হয় মাৰ্চি এৰিয়া ক্লিয়াৰ বস্তুটো বুজি পাইছা সেই মাৰ্চি এৰিয়াবোৰৰ কণ্ডিশ্যনো বহুত এক্সট্ৰিম হয় চৰম হয় তাতে বেলেগ ধৰণৰ জীৱ জীয়াই থাকিব নোৱাৰে তাতে কিন্তু এই আৰ্কি বেক্টেৰিয়াবোৰ জীয়াই থাকিব পাৰে মাৰ্চি এৰিয়াত আৰু এটা কণ্ডিশ্যনছ আছে পৰিস্থিতি আছে য'ত আৰ্কি বেক্টেৰিয়াবোৰ জীয়াই থাকিব পাৰে এক্সট্ৰিম সল্টি ৱাটাৰত ঠিক আছে লুণীয়া পানীত আৰ্কি বেক্টেৰিয়াবোৰ জীয়াই থাকে যিবোৰ পানীত যেনেকুৱা সাগৰৰ পানীত লৱণৰ পৰিমাণ কি বহুতেই বেছি থাকে সেইকাৰণে সাগৰৰ পানীত আৰ্কি বেক্টেৰিয়াবোৰ ছাৰ্ভাইভ কৰিব পাৰে জীয়াই থাকিব পাৰে তো সেই অনুযায়ী আৰ্কি বেক্টেৰিয়াবোৰ কিছুমান আৰ্কি বেক্টেৰিয়া কি হয় হেলোফাইলছ হয় হেলোফাইলছবোৰ কি হয় সল্টি
সল্টি ৱাটাৰত জীয়াই থাকে সল্টি ৱাটাৰত কিছুমান আৰ্কিবেক্টেৰিয়াবোৰ থাৰ্মো এচিডোফাইল হয় থাৰ্মো এচিডোফাইলছ মানে কি আল্টিমেটলি থাৰ্মো এচিডোফাইলছ হট স্প্ৰিংবোৰত থাকে গৰম পানীত জীয়াই থাকিব পাৰে সেইকাৰণে ইয়াক কোৱা হয় থাৰ্মো এচিডোফাইলছ হেলোফাইলছবোৰ সল্টি ৱাটাৰত জীয়াই থাকিব পাৰে ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা তাৰপিছত থাৰ্মো এচিডোফাইলছবোৰ কি হট স্প্ৰিংছত গৰম পানীত জীয়াই থাকিব পাৰে তো এইবোৰ হৈছে আৰ্কিবেক্টেৰিয়া তো আৰ্কিবেক্টেৰিয়া এটা জাষ্ট এটা ইম্পৰ্টেণ্ট এটা পৰিচয় এটা কিছুমান ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স বা চৰিত্ৰ ইয়াৰ পিছতটো আছে আৰ্কিবেক্টেৰিয়া আৰু এটা কথা ইম্পৰ্টেণ্ট আৰ্কিবেক্টেৰিয়াবোৰ অটোট্ৰফিক হয় সপুষ্টি হয় ঠিক আছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে সূৰ্যৰ ৰশ্মি বা ছানলাইট ব্যৱহাৰ কৰি হওক বা কেমোচিনথেটিকেলি হওক নিজৰ খাদ্য কি কৰে নিজে প্ৰস্তুত কৰি ল'ব পাৰে সেইকাৰণে মেক্সিমাম আৰ্কিবেক্টেৰিয়া মেজৰিটি অফ আৰ্কিবেক্টেৰিয়া 99.9% কি হয় আল্টিমেটলি অটোট্ৰফিক হয় স্বপুষ্টি নেক্সট আৰ্কিবেক্টেৰিয়া পিছত নেক্সট যিটো আছে ইয়াক কোৱা হয় ইউ বেক্টেৰিয়া ইউ বেক্টেৰিয়াবোৰ কি হয় চোৱা ইউ মিনছ ট্ৰু বেক্টেৰিয়া ইউ বেক্টেৰিয়াবোৰৰ আৰু এটা নাম হৈছে ট্ৰু বেক্টেৰিয়া প্ৰকৃত বেক্টেৰিয়া ট্ৰু বেক্টেৰিয়াবোৰৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য আছে কিছুমান ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স আছে তাৰে ভিতৰত এটা কেৰেক্টাৰিষ্টিক্স আছে ট্ৰু বেক্টেৰিয়াৰ সেল ৱাল প্ৰেজেণ্ট থাকে ক্যাপসুল প্ৰেজেণ্ট থাকে আৰু সেল মেমব্ৰেন প্ৰেজেণ্ট থাকে তিনিটা বস্তু প্ৰেজেণ্ট থাকে সেল ৱাল ক্যাপসুল আৰু সেল মেমব্ৰেন অলৰেডি মই পাৰ্ট 2 বেক্টেৰিয়াৰ ষ্ট্ৰাকচাৰ যেতিয়া মই ডিছকাছ কৰিছিলোঁ তাতে মই সেইবোৰ কথা কৈছিলোঁ যে সেল ৱাল কি তাৰপিছত ক্যাপসুল কি ঠিক আছে তোমালোকে যদি চোৱা নাই তেনে ডিছক্ৰিপশ্যন লিংক দি আছে তাতে গৈ তোমালোকে চাই ল'ব পাৰা তো ইউ বেক্টেৰিয়াবোৰ কি হয় আল্টিমেটলি ট্ৰু বেক্টেৰিয়া হয় তাতে সেল ৱাল প্ৰেজেণ্ট থাকে এইটো এটা ইউ বেক্টেৰিয়াৰ এটা ইম্পৰ্টেণ্ট চৰিত্ৰ তাৰপিছত কি হয় বৈশিষ্ট্য হয় তাৰপিছত কি হয় আল্টিমেটলি তাৰপিছত ইউ বেক্টেৰিয়াৰ ফ্লেজেলা থাকে মই যে কৈছিলোঁ বেক্টেৰিয়াৰ ষ্ট্ৰাকচাৰত পাৰ্ট 2 ঠিক আছে যে বেক্টেৰিয়াৰ কি হয় এটা ইম্পৰ্টেণ্ট হেয়াৰ লাইক ষ্ট্ৰাকচাৰ এটা ডাঙৰ দীঘল ঠিক আছে যাক কি কোৱা হয় ফ্লেজেলা বুলি কোৱা হয় ফ্লেজেলাৰ কাম কি মই সেইটো কোৱা নাই আজি কামটো শুনা ফ্লেজেলাৰ সহায়ত বেক্টেৰিয়াবোৰ চলাচল কৰিব পাৰে মুভমেণ্ট কৰিব পাৰে ঠিক আছে সাপোজ এইটো এটা বেক্টেৰিয়া আছে এইবোৰ কি পিলাই সৰু যিবোৰ হেয়াৰ লাইক ষ্ট্ৰাকচাৰ এইবোৰ কি কোৱা হয় পিলাই বুলি কোৱা হয় কিন্তু ডাঙৰটো কি কোৱা হয় ডাঙৰ যিটো হেয়াৰ লাইক ষ্ট্ৰাকচাৰ লাইক দিছ এনেকুৱা ধৰণৰ এইটো এটা সাপোজ এইটো এটা দুটা আছে ইয়াতে ঠিক আছে এই ডাঙৰটো কি কোৱা হ'ব আল্টিমেটলি বাবা ডাঙৰটো কি কোৱা হ'ব বাবা তেনেহ'লে ডাঙৰটোকে কোৱা হয় ফ্লেজেলা ইয়াক কি কোৱা হ'ব ফ্লেজেলাৰ সহায়ত বেক্টেৰিয়াবোৰ কি কৰে মুভমেণ্ট কৰিব পাৰে ইউ বেক্টেৰিয়াবোৰ এইটো এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ ইউ বেক্টেৰিয়া বা ট্ৰু বেক্টেৰিয়া তাৰপিছত কি হয় আৰু এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স ইউ বেক্টেৰিয়াবোৰক আমালোকে দুটা ভাগত ভাগ কৰিব পাৰি এটা গ্ৰাম পজিটিভ বেক্টেৰিয়া আৰু আনটো কি গ্ৰাম নেগেটিভ বেক্টেৰিয়া ইউ বেক্টেৰিয়াবোৰৰ দুটা ভাগ থাকে এটা গ্ৰাম পজিটিভ আৰু এটা গ্ৰাম নেগেটিভ ক্লিয়াৰ বা বস্তুটো বুজি পাইছা তেনেহ'লে ইউ বেক্টেৰিয়াৰ কেইটা প্ৰকাৰ আছে দুটা এটা হৈছে গ্ৰাম পজিটিভ গ্ৰাম নেগেটিভ গ্ৰাম পজিটিভ বেক্টেৰিয়াত পেপটিডোগ্লাইকেন নামৰ এটা সেল ৱালত কোষবেৰত এটা ইম্পৰ্টেণ্ট কম্পাউণ্ড থাকে ঠিক আছে এটা যৌগ থাকে যাক কি কোৱা হয় পেপটিডোগ্লাইকেন নামটো মনত ৰাখিবা পেপটিডোগ্লাইকেন এইটো এটা বেক্টেৰিয়াৰ এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স পেপটিডোগ্লাইকেন বেক্টেৰিয়াৰ ক'ত থাকে সেল ৱালত প্ৰেজেণ্ট থাকে ক্লিয়াৰ কোষবেৰত প্ৰেজেণ্ট থাকে তো গ্ৰাম পজিটিভ বেক্টেৰিয়াত কি হয় পেপটিডোগ্লাইকেনটো থিক হয় পেপটিডোগ্লাইকেনৰ যিটো লেয়াৰ হয় সেইটো কি হয় থিক হয় লাইক দিছ সাপোজ এইটো এটা গ্ৰাম পজিটিভ বেক্টেৰিয়া সাপোজ এইটো এটা গ্ৰাম পজিটিভ বেক্টেৰিয়া এটা সেল ৱাল ক্লিয়াৰ এইটো এটা সেল ৱাল তো সেল ৱালত আল্টিমেটলি যিটো
পেপটিডোগ্লাইকেন লেয়াৰ থাকিব এইটো কি থাকিব আল্টিমেটলি ঠিক হ'ব লাইক দিছ এনেকুৱা ধৰণৰ ৰেডটো সাপোজ ধৰি লওক পেপটিডোগ্লাইকেন লেয়াৰ এইটো কি হয় ঠিক হয় ক্লিয়াৰ পাব বস্তুটো বুজি পাইছা কিন্তু গ্ৰাম নেগেটিভ ব্যাকটেৰিয়াত কি হয় পেপটিডোগ্লাইকেন লেয়াৰটো থিন হয় একেবাৰে পাতল হয় ঠিক আছে থিন হয় এইটো হৈছে ডিফাৰেন্স বিটুইন গ্ৰাম পজিটিভ এণ্ড গ্ৰাম নেগেটিভ ব্যাকটেৰিয়া ক্লিয়াৰ বস্তুটো বুজি পাইছা ঠিক আছে সেইবোৰ হৈছে ইউ ব্যাকটেৰিয়াৰ ইম্পৰ্টেণ্ট ক্যাৰেক্টাৰিষ্টিক্স বা ফিচাৰ আৰু ইউ ব্যাকটেৰিয়াবোৰ হেটেৰোট্ৰফিকো হ'ব পাৰে অটোট্ৰফিকো হ'ব পাৰে আমালোকে হেটেৰোট্ৰফিক বা যিবোৰ আমালোকে হেটেৰোট্ৰফিকক আমালোকে কি ক'ব পাৰোঁ পৰপুষ্টি বা অপৰপুষ্টি বুলি ক'ব পাৰোঁ অটোট্ৰফিকক আমালোকে কি ক'ব পাৰোঁ বাবা অটোট্ৰফিক আমালোকে স্বপুষ্টি বুলি ক'ব পাৰোঁ ক্লিয়াৰ তো ইউ ব্যাকটেৰিয়াবোৰ হেটেৰোট্ৰফিকো হয় অটোট্ৰফিকো আমালোকে দেখিবলৈ পাওঁ এইবোৰ হৈছে ইউ ব্যাকটেৰিয়াৰ কিছুমান ইম্পৰ্টেণ্ট ক্যাৰেক্টাৰিষ্টিক্স বা চৰিত্ৰ বুজি পাইছা বাবা মই আশা কৰোঁ সকলোবোৰ তোমালোকে বুজি পাই আছা ঠিক আছে যদি কিবা কোৱেশ্চনছ থাকে তোমালোকে কমেণ্টত জনাই দিবা তো ইউ ব্যাকটেৰিয়াটো আমালোকৰ হৈ গ'ল ইউ ব্যাকটেৰিয়াটো ইয়াৰ পিছত যিটো আছে সেইটো এটা ইম্পৰ্টেণ্ট ক্লাছিফিকেশ্যন হয় 3 নম্বৰটো যাক কোৱা হ'ব সায়ানোব্যাকটেৰিয়া সায়ানোব্যাকটেৰিয়া আৰু এটা নাম হৈছে ব্লু গ্ৰীণ এলগি ঠিক আছে সায়ানোব্যাকটেৰিয়া ইম্পৰ্টেন্সটো বহুতেই মানে ইম্পৰ্টেণ্ট ব্যাকটেৰিয়া হয় ঠিক আছে ইম্পৰ্টেন্সটো বহুত বেছি সায়ানোব্যাকটেৰিয়াৰ কিয় কাৰণ সায়ানোব্যাকটেৰিয়াবোৰ কি কৰে জেনাৰেলি নাইট্ৰজেন ফিক্সেশ্যনত হেল্প কৰে ক্লিয়াৰ নাইট্ৰজেন ফিক্সেশ্যন তোমালোকে পাই আহিছা অলৰেডি ক্লাছ 8ত আই থিংক পাইছা নাইট্ৰজেন ফিক্সেশ্যন কাক কয় চ' নাইট্ৰজেন ফিক্সেশ্যনত কি হয় এটমস্ফিৰিক নাইট্ৰজেনটো ছইলৰ লগত কি হয় ফিক্স হৈ যায় ক্লিয়াৰ কিছুমান ব্যাকটেৰিয়া আছে যিবোৰ এটমস্ফিৰিক নাইট্ৰজেনটো কি কৰে ছইলৰ লগত ফিক্স কৰি দিয়ে তা আৰু ছইলৰ পৰা নাইট্ৰজেনটো আকৌ কত গুচি যায় কোনে পায় গছ-গছনি ঠিক আছে গছ-গছনিবোৰে ছইলৰ পৰা নাইট্ৰজেনটো এবজৰ্ব কৰি লয় কাৰণ নাইট্ৰজেন এটা ইম্পৰ্টেণ্ট কম্পাউণ্ড প্ৰ'টিন ফৰ্মেশ্যন বা প্ৰ'টিন সিনথেসিছত নাইট্ৰজেন এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ক্লিয়াৰ বস্তুটো বুজি পাইছা তো যিমানবোৰ বায়'কেমিকেল এক্টিভিটিজ হয় আমালোকৰ শৰীৰত ঠিক আছে বিপাক কাৰ্য চলি থাকে সকলো বিপাক কাৰ্যত নাইট্ৰজেন এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে সেইকাৰণে যিমানবোৰ জীৱ আছে সকলোবোৰতে নাইট্ৰজেনৰ ইম্পৰ্টেন্সটো বহুতেই যথেষ্ট হয় বহুত ইম্পৰ্টেণ্ট এটা কম্পাউণ্ড নাইট্ৰজেন তো ব্লু গ্ৰীণ এলগিবোৰে কি কৰে নাইট্ৰজেন ফিক্সেশ্যনত হেল্প কৰে প্ৰথমতে নাইট্ৰজেন ছইলৰ লগত মাটিৰ লগত ফিক্স কৰিব তাৰপিছত মাটিৰ পৰা ছইলৰ পৰা নাইট্ৰজেনটো কোনে পাব গ্ৰীণ প্লেণ্টছ পাব বা উদ্ভিদে পাব উদ্ভিদৰ পৰা আকৌ কোনে পাব জীৱ জন্তুবোৰ পাব তো এনেকৈ কি কৰে নাইট্ৰজেন ফিক্সেশ্যন কৰে দুটা মই ব্যাকটেৰিয়াৰ উদাহৰণ দিম সেই দুটা ব্যাকটেৰিয়া নাইট্ৰজেন ফিক্সেশ্যনত হেল্প কৰে আৰু সায়ানোব্যাকটেৰিয়া এটা ইম্পৰ্টেণ্ট উদাহৰণ এক্সাম্পল এটা হৈছে নষ্টক আৰু আনটো হৈছে এনাবিনা নষ্টক আৰু এনাবিনা সায়ানোব্যাকটেৰিয়া এটা ইম্পৰ্টেণ্ট এক্সাম্পল হয় এই দুটা ব্যাকটেৰিয়া কি কৰে নাইট্ৰজেন ফিক্সেশ্যনত হেল্প কৰে হেল্প ইন নাইট্ৰজেন ফিক্সেশ্যন বাৰু বুজি পাইছে কথাটো একেবাৰে ইজি কথাটো চোৱা এতিয়া নেক্সটত আমালোকে যাম সায়ানোব্যাকটেৰিয়াৰ পিছত সায়ানোব্যাকটেৰিয়াৰ পিছত যিটো আৰু এটা ব্যাকটেৰিয়া আছে যাক কোৱা হয় মাইকোপ্লাজমা কি কোৱা হয় বাবা 4 নম্বৰটো মাইকোপ্লাজমাবোৰ একেবাৰে সৰু হয় যিমানবোৰ ব্যাকটেৰিয়া আমালোকে দেখিবলৈ পাওঁ ব্যাকটেৰিয়াতকৈ বহুত গুণে কি হয় সৰু হয় মাইকোপ্লাজমাবোৰ আৰু আকৃতিটো ৰাউণ্ড হয় গোলাকাৰ হয় লাইক দিছ এনেকুৱা হয় লাইক দিছ গোলাকাৰ আকৃতি হয় মাইকোপ্লাজমা আৰু মাজত কি থাকিব আল্টিমেটলি ডিএনএ থাকে এক্সট্ৰা ক্ৰমোজোমাল ডিএনএ তো মাইকোপ্লাজমাবোৰ ইয়াক আটাইতকৈ সৰু আমালোকে এককোষী জীৱ বুলিও ক'ব পাৰোঁ ঠিক আছে যিমানবোৰ এককোষী জীৱ আছে ইউনিচেলুলাৰ
অৰ্গেনিজম আছে সকলোতকৈ সৰু কি হয় মাইক্ৰোপ্লাজমা তাৰপিছত ইয়াক আমালোকে সকলোতকৈ সৰু প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলিও ক'ব পাৰোঁ দ্য স্মলেষ্ট প্ৰ'কেৰিঅটিক চেল ইজ মাইক্ৰোপ্লাজমা ঠিক আছে কি লিখিব পাৰোঁ আমালোকে ইয়াত স্মলেষ্ট প্ৰ'কেৰিঅটিক চেল ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা স্মলেষ্ট প্ৰ'কেৰিঅটিক চেল ইজ মাইক্ৰোপ্লাজমা বহুতেই সৰু হয় মাইক্ৰোপ্লাজমাবোৰ আৰু এটা ইম্পৰ্টেণ্ট বৈশিষ্ট্য আছে মাইক্ৰোপ্লাজমাৰ এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স আছে যিটো হৈছে মাইক্ৰোপ্লাজমাৰ চেল ৱাল যিটো আছে চেল ৱালটো নাথাকে ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা মাইক্ৰোপ্লাজমাৰ কি নাথাকে চেল ৱাল নাথাকে বা কোষ বেৰ নাথাকে আৰু কোষ বেৰ নথকাৰ কাৰণে মাইক্ৰোপ্লাজমাবোৰ শ্বেপটো চেঞ্জ কৰিব পাৰে যেনেকুৱা শ্বেপ ঠিক তেনেকুৱা ইচ্ছা কৰিলে যিকোনো শ্বেপ ধাৰণ কৰিব পাৰে মানে শ্বেপটো আল্টিমেটলি চেঞ্জ কৰি ল'ব পাৰে চিটুৱেশ্যন ৱাইজ ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা মাইক্ৰোপ্লাজমাৰ কি হয় এক নম্বৰ কথাটো হ'ল মাইক্ৰোপ্লাজমাবোৰ স্মলেষ্ট প্ৰ'কেৰিঅটিক চেল সকলোতকৈ সৰু প্ৰকোষ কেন্দ্ৰীয় কোষ ঠিক আছে বা এককোষী জীৱ সকলোতকৈ সৰু কি হয় এককোষী জীৱ ইউনিচেলুলাৰ অৰ্গেনিজমছ মাইক্ৰোপ্লাজমা বেক্টেৰিয়াতকৈ বহুত গুণে সৰু হয় তাৰপিছত কি হয় মাইক্ৰোপ্লাজমাৰ যিটো চেল ৱাল ঠিক আছে কোষ বেৰ নাথাকে কোষ বেৰ টোটেলি এবচেণ্ট থাকে আৰু কোষ বেৰ নথকাৰ কাৰণে শ্বেপটো চেঞ্জ কৰিব পাৰে ঠিক আছে শ্বেপটো কি কৰি ল'ব পাৰে চেঞ্জ কৰিব পাৰে সেইকাৰণে মাইক্ৰোপ্লাজমাক আমালোকে আৰু এটা ৱাৰ্ড আছে প্লিউৰমৰ্ফিক অৰ্গেনিজমছ কোনবোৰ হয় প্লিউৰমৰ্ফিক অৰ্গেনিজমছ যিবোৰ শ্বেপ চেঞ্জ কৰিব পাৰে মাইক্ৰোপ্লাজমাবোৰ হয় প্লিউৰমৰ্ফিক ডেট মিনছ মাইক্ৰোপ্লাজমা কেন চেঞ্জ দেয়াৰ শ্বেপটো চেঞ্জ কৰি ল'ব পাৰে বিকজ অফ দ্য এবচেণ্ট অফ চেল ৱাল কথাটো বুজি পাইছে বাবা আৰু মাইক্ৰোপ্লাজমাবোৰ বহুত হাৰ্মফুল হয় বেনিফিচিয়েল হয় কিন্তু মেক্সিমাম কি হয় হাৰ্মফুল হয় এটা ডিজিজ আছে যিটো ডিজিজ কেটেলত হয় জেনেৰেলি ডিজিজটোৰ নাম হৈছে প্লিউৰনিউমনিয়া বুজি পাইছা প্লিউৰনিউমনিয়া ডিজিজটো ক'ত হয় কেটেলত হয় কেটেল গৰু ছাগলী সেইবোৰত প্লিউৰনিউমনিয়া নামৰ ডিজিজটো হয় তো তাতে কি হয় প্লিউৰনিউমনিয়াত লাংছত প্লিউৰেল ফ্লুইডৰ যিটো কনচেনট্ৰেশ্যন এইটো বাঢ়ি যায় প্লিউৰনিউমনিয়াত আৰু প্লিউৰনিউমনিয়াৰ যিটো মেইন পজিটিভ অৰ্গেনিজমছ হয় যাৰ কাৰণে হয় যিটো অৰ্গেনিজমছৰ কাৰণে হয় সেইটোৰ নাম হৈছে মাইক্ৰোপ্লাজমা আৰু স্পেচিফিকেলি আমালোকে ইয়াক ক'ব পাৰোঁ PPLO মিনছ প্লিউৰনিউমনিয়া লাইক অৰ্গেনিজমছ ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছে এই PPLৰ কাৰণে প্লিউৰনিউমনিয়া লাইক অৰ্গেনিজমছৰ কাৰণে কেটেলত কি ৰোগটো হয় প্লিউৰনিউমনিয়া হয় তো দিজ আৰ অল এবাউট বেক্টেৰিয়া আজি বেক্টেৰিয়াৰ যিমানবোৰ কথা আছিলে সেই সকলোবোৰ কথা মই আজি ডিছকাছ কৰিলোঁ আজিৰ ক্লাছত মই আশা কৰোঁ তোমালোকে চবে বুজি পাইছা কথাবোৰ যদি কিবা বুজা নাই তেনেহ'লে কমেণ্টত মোক জনাই দিব পাৰা তেনেহ'লে আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ